হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিছ কিটচেন। আজি লৈ আহিছোঁ চিতল মাছৰ এবিধ খুব সোৱাদ ভৰা ৰেচিপি। তেতিয়াহ'লে আহক দেৰি নকৰি আৰম্ভ কৰোঁ। আজি মই চিতল মাছবিধ ৰান্ধিম মটৰ, আলু, বিলাহী আৰু পিঁয়াজ আৰু অকণমান জলকীয়া দিম। প্ৰথমে এতিয়া এখন কেৰাহীত তেল গৰম কৰি চিতল মাছ কেইটুকুৰা মই এইদৰে ভাজি লৈছোঁ। খুব বেছি কাৰাকৈ নাভাজোঁ। এয়া প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই মাছ কেইটুকুৰা উঠাই ৰাখিম। এয়া উঠাই থ'লোঁ। আৰু এতিয়া সেইখিনি সময়তে অকণমান ধনিয়া পাত এইদৰে ধুই ল'লোঁ। অকণমান আদা নহৰু খুন্দনাত খুন্দি লৈছোঁ। আচলতে এইদৰে খুন্দি পেলাই দিলে সোৱাদটো বৰ ধুনীয়া হয় আঞ্জাখনৰ। এতিয়া মই সেই তেলখিনিতে মাছ ভজা তেলখিনিতে অকণমান গোটা জিৰা দিছোঁ আৰু লগতে কালজিৰা কেইটামান দিছোঁ, তেতিয়া গোন্ধটো ভাল লাগে। আৰু 3টামান কেঁচা জলকীয়া দি দিছোঁ আৰু কাটি লোৱা পিঁয়াজ দিলোঁ আৰু অকণমান যোনখিনি খুন্দি লৈছিলোঁ আদা নহৰু অকণমান দি দিছোঁ। খুব ভালকৈ ৰঙচুৱা হোৱালৈকে এইখিনি মই ভাজি ল'ম। এয়া প্ৰায় ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু লগতে কাটি থোৱা আলু দিছোঁ আৰু মটৰখিনি দিলোঁ। খুব ভালকৈ এইদৰে লৰাই ল'ম। ইয়াতে হিচাপ অনুসৰি নিমখ আৰু হালধি এই আটাইখিনি উপাদান দি দিছোঁ। পুনৰ ভালদৰে মই এইখিনি লৰাই লৈছোঁ আৰু প্ৰায় 10-15 মিনিটমান সময় ঢাকোনত ৰাখিম, পাচলিখিনি সিজিবলৈ দিম। এয়া প্ৰায় 10-15 মিনিটমান হৈছে। খুব ধুনীয়া এটা কালাৰ আহিছে। পাচলিখিনি লাহে লাহে সিজি আহিছে। ইয়াতে এতিয়া মই হিচাপ অনুসৰি পানী ব্যৱহাৰ কৰিছোঁ। ইয়াতে এতিয়া পানী দিলোঁ আৰু এবাৰ ভালকৈ আকৌ এবাৰ লৰাই দিলোঁ আৰু পুনৰ এবাৰ ঢাকন লগাই দিছোঁ যাতে আঞ্জাখন উতলি আহে, তেতিয়া মাছ দিব পাৰিম। এতিয়া এয়া মাছ দিছোঁ, ভাজি থোৱা মাছখিনি। এইদৰে আচলতে চিতল মাছৰ জোলখন খুব সোৱাদ ভৰা হয়, খাবলৈ বৰ ভাল লাগে। আকৌ এবাৰ ঢাকি দিলোঁ যাতে মাছৰ জোলখন ভালদৰে উতলে। এয়া আমাৰ চিতল মাছৰ জোলখন প্ৰস্তুত হৈ গৈছে। খুব ধুনীয়া এটা কালাৰো আহিছে। ইয়াতে এতিয়া অলপমান কেঁচা ধনিয়া পাত কাটি দিছোঁ আৰু 2টামান জলকীয়াও দি দিছোঁ। তেতিয়া আচলতে খাবলৈ আঞ্জাখনৰ সোৱাদটো দুগুণ বাঢ়ি যায়। এয়া এতিয়া চাওক, মটৰ, বিলাহী আৰু আলুৰে ৰন্ধা চিতল মাছৰ আঞ্জাখন প্ৰস্তুত হৈ গৈছে। এইদৰে খাই খুব ভাল লাগে। আৰু এতিয়া পৰিৱেশন কৰিম। এইদৰে এটা বাতিত মই পৰিৱেশন কৰিছোঁ। এইদৰে আপোনালোকে নিশ্চয় সকলোৱে ৰান্ধি খায়, কিন্তু সকলোৰে ৰন্ধা পদ্ধতিবোৰ বেলেগ বেলেগ হয়। যদি এইদৰে ৰান্ধি খাই চোৱা নাই, এবাৰ খাই চাবচোন, খুব ভাল লাগে। এতিয়া এইদৰে আজি দুপৰীয়াৰ থালিখন মই সজাই দিলোঁ। ইয়াতে এতিয়া চিতল মাছৰ আঞ্জা আৰু লগতে এয়া ভাত দিছোঁ আৰু 2 পিচমান বেঙেনা ফ্ৰাই কৰি দিছোঁ আৰু অকণমান বিন ভাজি। এতিয়া এটা জলকীয়া নেমুৰে সজাই দিছোঁ, লগতে এপিচ চিতল মাছ ভাজি দিছোঁ। এইদৰে দুপৰীয়া থালখন প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আজি চিতল মাছৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব আৰু লগতে মোৰ চেনেল পম্পিছ কিটচেন চাই থাকিব আৰু মই ধুনীয়া ধুনীয়া নতুন নতুন ৰেচিপি লৈ আহি থাকিম। আজিলৈ আহোঁ। ধন্যবাদ।